ছত্তীশগড়ৰ নৱনিযুক্ত ৰাজ্যপাল ৰমেন ডেকাক ৰাজ্যিক বিজেপিৰ সম্বৰ্ধনা বাজপেয়ী ভৱনত ৰমেন ডেকাক সম্বৰ্ধনা জ্ঞাপন কৰিছে ৰাজ্যিক বিজেপিৰ নেতৃত্বই সব স্ট্যান্ড করা মানুষগুলো এক দুটি তিনটি পড়ে গতিকে আপনি নিশ্চয় ৩ নম্বর স্ট্যান্ড করছে আপনার ৩ নম্বর স্ট্যান্ড এনেকুৱা জীৱনশৈলী আছিল তেওঁ অৰুণ জেটলি তেওঁ ক্লাছ ফ্ৰেণ্ড আছিল ল সুব্ৰমণিয়াম স্বামীৰ ৱাইফ পত্নী তেওঁ ক্লাছ ফ্ৰেণ্ড আছিল কেতিয়াও নেদেখুৱাইছে সদায় সমাহিত আছিল আৰু কাম কৰিছে আমি কলেজীয়া জীৱনত তেওঁৰ লগত বহুতো সাক্ষাৎ কৰিছোঁ জগন্নাথ শৰ্মা জগদীশ শৰ্মা ডক্টৰ দিলীপ চৰকাৰ যি মোৰ সৰুৰ পৰা মই যেতিয়া সৰু আছিলোঁ মই চাইকেলত আগত উঠি গৈ সংঘৰ শাখাত গৈছোঁ নাৰায়ণ ভূঞাই লৈ গৈছিল তাৰপাছত এই গৰিদাহঁত আহিলে দিলীপ দা নৱদা যুৱ মৰ্চাৰ ইয়াত প্ৰেচিডেণ্ট আছিল দয়াল বৰা মোৰ লগত ছেক্ৰেটাৰী আছিল গতিকে বহু মানুহৰ লগত কাম কৰিছোঁ সকলোকে মই শ্ৰদ্ধাৰে কৈছোঁ কিন্তু আমি নেতাবিলাকক কৰি থাকোঁ মই এই স্বাধীনতা আন্দোলনৰ এখন মিটিং কৰিছিলোঁ তেতিয়া মই দুজন খুব সাধাৰণ ব্যক্তিৰ কথা কৈছিলোঁ যে মানুহবিলাকে হয়তো নকয় নিদানুৰ ৰাজবংশীৰ কথাটো আমাৰ বহুতে নাজানে কিমান কৰুণ মৃত্যু স্বাধীনতা যুঁজৰ তিলক ৰাজ ডেকা তেওঁ হিৰোইক মৃত্যু এই কথাটো মই আগত কৈছোঁ এতিয়া আৰু সেই কথাটো তিনিজন ব্যক্তিক তাৰে দুজন প্ৰয়াত মই খুব শ্ৰদ্ধাৰে কৰিছোঁ সাধাৰণ কৰ্মী ভাৰতীয় জনতা পাৰ্টীৰ ত্যাগ এই কৰ্মীকেইজনৰ পৰা শিকিবলগীয়া আছে এক হ'ল মহিতোষ প্ৰকাশ্য যেতিয়া আমি জনসংঘ কৰিছিলোঁ আৰু পাৰ্টি যেতিয়া প্ৰথমতে আমি কৰিছিলোঁ এটা সাধাৰণ কাম কৰা মানুহ মাহত কিবা নহয় কিবা এটা দি যায় নিজে দি যায় পৰমা আমি দি এই ইয়াৰ পৰা সেইখিনি কি কৰ্মতি পাৰ হৈ নলবাৰী পাই অলপ আগত ঘৰ বৰক্ষেত্ৰী পৰে এইখিনি তাত ঘৰ তাৰ পৰা মাছ আনিলেহে মানে মাছ খাব পাইছে তেওঁ যেতিয়া আহে এটা মাছ লৈ আৰু ৩ নম্বৰ পিলু শুক্লেশ্বৰ মেধি আমাৰ তাত প্ৰথমতে পিয়ন আছিলে যেতিয়া আমি পাৰ্টি কৰিছিলোঁ উজান বজাৰত অফিচ আৰু এটা কাৰেকশ্যন কৰি দিছোঁ উজান বজাৰৰ অফিচটো প্ৰথম অফিচ নহয় সেইটো অফিচ প্ৰথম নহয় প্ৰথম অফিচ উজান বজাৰৰ পুনৰ বিল্ডিংটোত ফাৰ্ষ্ট ফ্ল'ৰ আছাম টাইপটোত আমি পাছত গৈছোঁ এই পিলুৱে
কেণ্টিনত কাম কৰে, অমুকত কৰে, কিন্তু এক্টিভ মেম্বাৰৰ 100 টকাটো সদায় দিয়ে। তাৰপিছত আমি লগ লাগি তাক কেণ্টিনত ৰিজাৰ্ভ বেংকত দিয়া হ'ল আৰু তাৰপিছত চাকৰি পালে। আৰু যেতিয়াই নিৰ্বাচন হয় তেতিয়া কিবা নহয় কিবা এটা দিবলৈ আহে। মোৰ সময়তে দিব আহিছে, মই কৈছো তোৰ এই 100 টকা 1 লাখ টকাতকৈ বেছি। আজিও মোৰ লগত সম্বন্ধ আছে, মই কেতিয়াবা তাৰ ঘৰত যাওঁ, তাৰ বিয়াতো মই গৈছো, আমাৰ তাত ৰাতিপুৱা আহে।